গাইজ সকলোলৈকে নমস্কাৰ জনাই মই টুলুমণি মিলিয়ে আকৌ আপোনালোকৰ কাৰণে আন এটি তামাম ভিডিঅ' লৈ আনিছোঁ আপোনালোকৰ ধামাকা আজিৰ ভিডিঅ'টো বহুত মজা লাগিব আপোনালোকৰ কাৰণে মানে কণ কণ ল'ৰা ছোৱালী নাচিব আমাৰ প্ৰি বিকাংকানাতে মন্দিৰতে হয় নাই তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি তিনিজনী এতিয়া স্কুললৈ ওলাইছোঁ স্কুলত আজিও ধুনীয়া প্ৰগ্ৰাম আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে কিন্তু আমাৰ ভিডিঅ'খিনি চাবলৈ নাপাহৰিব এইয়া আমি গ্ৰীণ গ্ৰীণ হৈ গৈছোঁ ন কুৰিয়ে কি কি হৈ গৈছে আকাশী তাৰপিছত এয়া পিংক কালাৰ হৈ গৈছে আপোনালোকক যিমান পাৰোঁ আজি ধুনীয়া ভিডিঅ' লৈ আনিছোঁ আপোনালোকে চাবলৈ নাপাহৰিব দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক এয়া চাই লওক গাইজ যোৰহাট জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰে প্ৰতিটো অনুষ্ঠানতে বৰ ধুনীয়াকৈ অজাই পৰাই ৰাখে এয়া চাই লওক গাইজ ডেম্বি কুচুম্বৰী প্ৰকল্প আমাৰ ডেম্বি কুচুম্বৰী তাতয়ায় আমাৰ অফলাৰ মহান ব্যক্তি নামভৰ্তি আৰম্ভ হৈছে আপোনালোকেও আমাৰ যোৰহাট জাতীয় বিদ্যালয়ত এডমিশ্যন কৰাব পাৰে এয়া ল'ৰা ছোৱালীবোৰ কিমান ধুনীয়াকৈ আদৰি জনাইছে ধন্যবাদ চাই লওক গাইজ মিটিং আৰম্ভ হৈছে আৰু কমাৰপীঠ শাখা দৰং নিচুক শাখা আৰু গড়মূৰ শাখা তিনিখন স্কুল লগ লগাই বাৰ্ষিক অনুষ্ঠান পাতিছে আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব প্ৰতি বছৰতে আগতে এনেকুৱা এখন সভা হয় বাৰ্ষিক সভা য'ত বছৰটোৰ কাম কাজৰ খতিয়ান দিয়া হয় আৰু আয় ব্যয়ৰ হিচাপ নিকাচো দাঙি ধৰা হয় লগত সাংস্কৃতিক অনুষ্ঠান আদিও হয় কিন্তু ক'ভিডকালীন পৰিস্থিতিৰ কাৰণে যোৱা দুবছৰ এতিয়া বছৰটোৰ মূৰত নহয় দুবছৰৰ মূৰত এই সভাখন অনুষ্ঠিত হৈছে ইতিমধ্যে সম্পাদকে আয় ব্যয়ৰ খতিয়ান লাগি ধৰিছে আৰু অন্যান্য কাৰ্যসূচীখিনি গঠন কৰিছে মই চবকে মাত্ৰ এইখিনি কথা ক'ব বিচাৰোঁ যে বিদ্যালয়খন 24টা বছৰ হ'ব ধৰিছে আৰু 2025 চনত বিদ্যালয়খনৰ 25 বছৰ হ'ব অৰ্থাৎ ৰূপালী জয়ন্তী হ'ব এই ৰূপালী জয়ন্তীৰ আগতে বিদ্যালয়খন যথেষ্ট পৰিমাণে বহল হ'ল অৰ্থাৎ অসমৰ আন কোনো বিদ্যালয়ৰ নথকাকৈ 4টা চহৰত বিদ্যালয়খনৰ হ'ল আমি 2000 চনত যেতিয়া আৰম্ভ কৰিছিলোঁ এটা ভাড়া ঘৰতে আৰম্ভ কৰিছিলোঁ মালোৱালী আৰু তাৰ অলপ পাছতেই আমি 2003 চনত আমাৰ ডেম্বি বড়ি আৰু কুসুম্বৰী পৰিয়ালৰ সৌজন্য আজি গৈ থকা ধমল বড়ি ডাঙৰীয়াৰ সৌজন্য এই চহৰটো লাভ কৰিছিলোঁ তেতিয়া ইয়াত অকল এই আপোনালোকে দেখি থকা অকল এই 4টা কোঠাই আছিলে পৰৱৰ্তীকালত বিদ্যালয়খন আৰু ডাঙৰ হৈ পৰে আৰু এই চহৰটো আৰু দৰঙীচুক চহৰটো দুয়োটাই বিকশিত হ'বলৈ ধৰে দৰঙীচুকত আমি অকল প্ৰাথমিক শাখাটো ৰাখি হাইস্কুল শাখাটো ইয়াত কৰোঁ ইয়াতো প্ৰাথমিক শাখা হয় তাৰ ভালেদিনৰ পিছত আজিৰ পৰা 3-4 বছৰমানৰ আগতে সোণাধৰা সৌমাৰপীঠত ডক্টৰ দিলীপ কুমাৰ দত্ত যিজন আমেৰিকাত তেতিয়া বাস কৰি আছিলে তেখেতৰ পিতৃ ফণীধৰ দত্তৰ সৌৰণত আৰু এটা চহৰ আমাক প্ৰদান কৰে আৰু চতুৰ্থ চহৰটো আমি গড়মূৰত এফালে গম পালেই দৰঙীচুকত প্ৰায় 80 লাখ টকাত আমি কিনি লওঁ এই 4টা চহৰৰে এখন বিৰাট বিদ্যালয় এতিয়া অধ্যক্ষই আপোনালোকক জনালে অধ্যক্ষ নহয় তেওঁ বৰ্তমানে সম্পাদক তথা প্ৰভষ্ট বুলি কোৱা হয় অধ্যক্ষতকৈ বেলেগ অধ্যক্ষ এতিয়া দায়িত্বত আছে গীতাঞ্জলি দত্ত মই যোগানন্দ বৰা ডাঙৰীয়া আমাৰ উপদেষ্টা প্ৰাক্তন সভাপতি আৰু প্ৰদীপ ঠাকুৰ ডাঙৰীয়া আমাৰ দাতা সদস্য যিজনে পিতৃ হৰেণ ঠাকুৰৰ সোঁৱৰণত আমাৰ দৰঙীচুকত প্ৰায় 12 লাখ টকাৰ এটা বিশাল ঘৰ সজাই দিছে এই যোগানন্দ বৰা ডাঙৰীয়া ইন্দ্ৰজিৎ পেগু আমাৰ প্ৰিয় একালৰ ছাত্ৰ তথা সমাজকৰ্মী আমি চিনাকি কৰাই দিছোঁ আমাৰ মাজত আছে বন্ধু বিদ্যালয়ৰ শ্ৰীযুত প্ৰশান্ত শইকীয়া ছাৰ তেখেতক সম্বৰ্ধনা জনাব young bright students उनके पेरेंट्स हैं यहाँ पे तो आप सब लोग यहाँ हैं एक ये जो लेक्चर सीरीज ऑर्गेनाइज किया है जोरहाट जातीय विद्यालय ने
ONGC और ONGC ऑल इंडिया SC/ST एम्प्लॉय वेलफेयर एसोसिएशन के सहयोग से। तो यहाँ आप सब लोगों के बीच प्रेजेंट होके मुझे बहुत अच्छा लग रहा है। मैंने बहुत ही अच्छे भाषण सुने, बहुत कुछ मेरे को उससे नॉलेज मिला काफ़ी, और एक हिस्टोरिकल पर्सपेक्टिव भी दिया गया। सो आई एम श्योर जो यहाँ स्टूडेंट्स हैं वो भी अटेंटिवली ये चीज़ें सुन रहे हैं, और हमें अपने पास से सीखना है, समझना है, और आगे चल के उसका फिर उस वही नॉलेज के साथ हमें आगे बढ़ना है, रिफॉर्म लाना है और प्रोग्रेस करनी है अपने परिवार की, अपने समाज की और अपने देश की। मैं अरूप डोले जी को सबसे पहले कॉम्प्लीमेंट करना चाहूँगा। आपको पता होगा 60 ये डॉक्टर बाबा साहेब भारत रत्न डॉक्टर भीमराव अंबेडकर की 6 दिसंबर को महापरिनिर्वाण दिवस होता है। तो हर साल ONGC जोरहाट में कार्यक्रम का आयोजन होता है, बट इस बार जो हमारे चेयरमैन हैं एसोसिएशन के अरूप डोले जी, वो एक प्रस्ताव लेके आए कि सिर्फ उस कार्यक्रम ही नहीं, उसके अलावा भी हम कुछ आउटरीच इनिशिएटिव और प्रोग्राम्स करेंगे। और उनके इस प्रस्ताव पे जो हमारे আমাৰ আয়োগ আছে, জিনামাস্তিৰ যি অফিচ আছে, যি খণ্ড আছে, তেখেতসকলৰ যিটো SC/ST ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে, তেখেতসকলৰ সহযোগিতাত যোৰহাট মহাবিদ্যালয়, আপোনালোকৰ যোৰহাট জাতীয় বিদ্যালয়ত আজি যি সুন্দৰ এক বক্তৃতা অনুষ্ঠান, আৰু সেইদিনা যি বক্তৃতা অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বক্তৃতা অনুষ্ঠান হৈ গৈছে, এইটো আমাৰ কাৰণে, আমাৰ যোৰহাট মহাবিদ্যালয়ৰ কাৰণেও এটা বৰ গুৰুত্বপূৰ্ণ কথা। মই ভাবোঁ যে এই ক্ষেত্ৰত আমি সঁচাকৈ ধন্য মানিছোঁ যে ইমান এটা সুন্দৰ অনুষ্ঠান যে আপোনালোকৰ জাতীয় বিদ্যালয়ত আমি অনুষ্ঠিত কৰিব পাৰিছোঁ। সেয়েহে মই আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিশেষভাৱে আমাৰ ONGCৰ কল ডাঙৰীয়া, I am thankful to you for your as you have attended here and delivered the এয়া মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালীবোৰক বঁটা প্ৰদান কৰা হৈছে। দিৱস উপলক্ষে আমি যি চেষ্টা ৰাখিছিলোঁ যে তেখেতৰ চিন্তাধাৰাক আমি সমাজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰচাৰ কৰিবৰ কাৰণে, সেই উদ্দেশ্যে আমাৰ অভিজ্ঞ ছাৰে ক'লে যে আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি যোৰহাট কলেজৰ লগত সংগ লৈ পেলাই আমি আয়োজন কৰিছোঁ। তাৰে এটা অংগ হিচাপে আচলতে আমি খুবেই সুখী হৈছিলোঁ যে যোৰহাট জাতীয় বিদ্যালয়ে সাধাৰণ সভা তেখেতলোকৰ আয়োজন কৰি আছে। এই সূত্ৰে আমি ভাবিলোঁ যে ছাৰেও আমাক অফাৰটো দিলে যে ছাত্ৰ ছাত্ৰীসকল যিহেতু আছে, গতিকে ইয়াত এটা আমি অনুষ্ঠান কৰিব পাৰোঁ। সেই সূত্ৰে আমি কথা পাতি পেলাই আজি আমি বক্তৃতা অনুষ্ঠান এটা বি আৰ আম্বেদকাৰ দেৱৰ বক্তৃতা অনুষ্ঠান এটা আয়োজন কৰিছিলে যোৰহাট জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা। সেইটোত আমি তেখেতলোকক কৈছিলোঁ আমাৰ ফালৰ পৰা আয়োজন কৰিবলৈ। চ' apart from the other programs I have discussed with you, we have with the help of the Jorhat Jatiya Vidyalaya and Jorhat College, I have undertaken one speech competition that is a contribution of Dr. B.R. Ambedkar to the Indian society in your view on the topic. So that program has been done yesterday and the result has come. So we are going to distribute the prizes. তৃতীয় পুৰস্কাৰ দুজন প্ৰতিযোগীয়ে পাইছে। ভাগ্যলক্ষ্মী দত্ত, মই পুলিন ফুকন ডাঙৰীয়াক ভাগ্যলক্ষ্মী দত্তৰ কণ্ঠত তুলি ল'লে। যোগানন্দ বৰা ডাঙৰীয়া আৰু পুলিন ফুকন দেৱক তৃতীয় পুৰস্কাৰটি প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ।
Bye.
গাইজ যোৰহাট জাতীয় বিদ্যালয়ৰ মানে অনুষ্ঠান চাই বহুত মজা লাগিলে আপোনালোকক যিমান পাৰোঁ আৰু যিমান অনুষ্ঠান হৈ থাকে আপোনালোকক এনেকৈ দেখুৱাই গৈ থাকিম আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ চেনেলটো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অতি সোনকালে আগুৱাই লৈ যাব